মাজবাটৰ যিটো ঘটনা ঘটিলে, যিটো পাঁচ পাখণ্ডই যি নৰপিচাচে যিটো ঘটনা ঘটালে, তাক লৈ গোটেই ৰাজ্য কঁপি আছে আৰু সকলোৰে বুকু কান্দি আছে আজিৰ ডেটত, যে অসমত আৰু কিমান দিনলৈ আমাৰ নাৰী অসুৰক্ষিত হৈ থাকিব। এইটো আমাৰ কাৰণে বহুত ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে। কিমান দিনলৈকে আমি আইনী প্ৰক্ৰিয়াৰ মাজেৰে যাম, কিমান দিনলৈকে আমি মাফ কৰি থাকিম, কিমান দিনে আমি ৰঙা ফিটাৰ মেৰ পেছত আমাৰ কাৰ্যসূচীবিলাক চলি থাকিব। ইহঁতে যি ধৰণে বেআইনী কামবিলাক কৰিলে আমি কিয় বাধ্য আইনী প্ৰক্ৰিয়াৰে যাবলৈ? সিহঁতেতো বেআইনী কাম কৰিছে, আমি কিয় বাধ্য হৈ আছোঁ আইনী প্ৰক্ৰিয়াৰে যাবলৈ? আমিও বেআইনীভাৱে সিহঁতক উচিত শাস্তি দিবলৈ প্ৰস্তুত হৈ থাকিব লাগিব আজিৰ পৰা। এয়া আমাৰ স্পষ্ট কথা। এতিয়া আমি কোনো আইনৰ মাজত সোমাবলৈ আমাৰ ইচ্ছা নোহোৱা হৈ গৈছে, আমাৰ সন্দেহ হৈ গৈছে। সেইকাৰণে আমি চৰকাৰক একমাত্ৰ অন্তিম আমাৰ দাবী, আমাৰ ফাষ্ট ট্ৰেক আদালতত সোনকালে অতি কম দিনৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰি অতি উচিত কঠোৰতম শাস্তি সিহঁতক যাতে প্ৰদান কৰে, সেয়া আমাৰ একদম স্পষ্ট দাবী। আৰু যদি 1 মাহৰ ভিতৰত যদি প্ৰক্ৰিয়াটো সম্পূৰ্ণ নহয় আৰু ইয়াত যদি কোনো ধৰণৰ গাফিলতি আমি দেখা পাওঁ, তাৰ পাছত কিন্তু যিকোনো বেআইনী কাম কিন্তু গোৰ্খা ছাত্ৰ সন্থা কৰিবলৈ প্ৰস্তুত হৈ থাকিব। কাৰণ এইটো সহ্যৰ বাহিৰত গুচি গৈছে। আমাৰ নাৰী আজি, আমাৰ ছোৱালী আজি সুৰক্ষিত নোহোৱা হৈ গৈছে। আৰু সেই বিশেষ সম্প্ৰদায়ৰ মানুহ য'তে ত'তে ছোৱালী ধৰ্ষণৰ পৰা আদি কৰি প্ৰলোভন দি ছোৱালীবিলাকক পলুৱাই নিয়াত যিখিনি কাম কৰি আছে, সিহঁতৰ দল সংগঠনক আমি সকীয়াই দিছোঁ, আপোনালোকে কেৱল মাত্ৰ ৰাজনীতি কৰিবৰ কাৰণে দল সংগঠনবিলাক যাতে নুখোলে, নিজৰ কমিউনিটিক আপুনি ধৰি ৰাখক, নিজৰ কমিউনিটিক আপুনি শিক্ষা দিয়ক, বুজাওক। কেৱল মাত্ৰ কাৰোবাক ৰাজনৈতিকভাৱে সমৰ্থন দিবলৈ, কোনোবা ৰাজনীতিৰ ধান্দা কৰিবলৈ আপোনালোকে সংগঠন কৰি ঘূৰি ফুৰিব নালাগে। আপোনালোকে নিজৰ ল'ৰা ছোৱালীবিলাকক শিকাওক, নিজৰ ৰাইজক বুজাওক যে কোনো ধৰণৰ অন্যায় অত্যাচাৰৰ মাজেৰে ৰাইজক অশান্তি যাতে সৃষ্টি নকৰে, অন্যথা যিকোনো পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। তাৰ কাৰণে কিন্তু আমি দায়ী নহয়, কাৰণ সহ্যৰো এটা সীমা থাকে। সদায় মানুহবিলাকে সহ্য কৰি নাথাকিব কিন্তু আপোনালোকৰ উৎপাত, এইটো স্পষ্ট কথা আমাৰ। আমি চাওক, এতিয়া জিপি সিং ডাঙৰীয়া আৰক্ষী সঞ্চালক প্ৰধান, তেখেতৰ এক্টিভ ইনষ্ট্ৰাকশ্যনেই ক'ব লাগিব। সিহঁতে তেখেতসকলে ৰেছপণ্ডো কৰিছে আৰু বিশেষকৈ 5জন দোষীক কৰায়ত্ব কৰাটো আমি সন্তুষ্টি লাভ কৰিছোঁ। কিন্তু আমি বাৰম্বাৰ আকৌ কৈ আছোঁ যে যিখিনি আইনী প্ৰক্ৰিয়াৰে যিখিনি কঠোৰতম শাস্তি দিব লাগে, সেইটো সোনকালে অতি কম দিনৰ ভিতৰত সেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব লাগিব। সেইটো আমাৰ স্পষ্ট দাবী। আৰু দ্বিতীয় কথাটো হৈছে, তাত কোনো ধৰণৰ সুৰুঙা থাকিব নালাগিব। কোনো ধৰণৰ সুৰুঙাৰ মাজেদি সেই মানে অপৰাধীবিলাক পৰাই সাৰিব নোৱাৰিব। একদম পানী নসৰকা এটা প্ৰক্ৰিয়াৰ মাজেদি আমি গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই নিব লাগিব। আমি আৰক্ষী বিভাগক, আমি সংশ্লিষ্ট কৰ্তৃপক্ষক আমি আহ্বান জনাওঁ, আমি দাবী জনাইছোঁ, আপোনালোকে যাতে বিশেষভাৱে এই কেছটোক গুৰুত্ব এটা উৎকৃষ্ট উদাহৰণ প্ৰস্তুত কৰে, যাতে ভৱিষ্যতে কোনো অপৰাধী এনেকুৱা কাৰ্য যাতে কৰিব নোৱাৰে। তাৰ কাৰণে এটা ডাঙৰ মেছেজ আপোনালোকে দিয়ক ইয়াৰ পৰা। আৰু যদি এনেধৰণে আপোনালোকে গাফিলতি কৰে, অনাগত সময়ত কিন্তু গোটেই জাতি, গোটেই দেশৰ মানে যিকোনো পৰিস্থিতিৰ সৃষ্টি হৈ যাব পাৰে এইবিলাক ঘটনাক লৈ কেনে। আৰু এতিয়া সহ্যৰ সীমাৰ বাহিৰত গুচি গৈছে। আমি আৰু সহ্য কৰিব পৰা কণ্ডিশ্যনত নাই। আমাৰ ছোৱালী জীয়ৰী যদি সুৰক্ষিত হৈ নাথাকে, আমি কিন্তু হাত সাৱটি বহি থাকিবলৈ নাই। ইহঁতে যদি বেআইনীভাৱে তাৰ কৰিছে, আমিও বেআইনীভাৱে উত্তৰ দিবলৈ কিন্তু প্ৰস্তুত হৈ থাকিম। আৰু বিশেষকৈ সকলো দল সংগঠন যিসকলে নিজৰ নিজৰ জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি ৰাজনীতি কৰি আছে, দল সংগঠন কৰি আছে, সিহঁতক আমি আহ্বান জনোৱা হৈছোঁ, নিজৰ জাতি জনগোষ্ঠীক বান্ধি ৰখা, নিজৰ জাতি জনগোষ্ঠীক উচিত শিক্ষা দিয়া দায়িত্ব আপোনালোকৰো। আপোনালোকে এই দায়িত্বটো ভালদৰে পালন কৰক, এয়া আমাৰ দাবী। আৰু বিশেষকৈ আমাৰ গোৰ্খা সম্প্ৰদায়ৰ সকলো মানুহসকলক আমি আহ্বান জনাব বিচাৰিছোঁ, কোনো বিশেষ ধৰ্মাৱলম্বী লোক, বিশেষ জনগোষ্ঠীৰ লোকসকলক কিন্তু ঘৰত আপুনি অতিথি হিচাপে মাতি কেনে মোৰ ঘৰ পাকঘৰত সোমোৱা ব্যৱস্থাটো আপোনালোকে বন্ধ কৰক। কোনো ধৰণৰ কাম কাজৰ পৰা সিহঁতক বিৰত হৈ থাকক, কাৰণ এই ধৰণৰ মানুহবিলাকে আজি বন্ধু হৈ আপোনাৰ ঘৰত সোমাব আৰু কালি শত্ৰু হৈ সাপ হৈ আপোনাক কালি খুটিব। গতিকে সাৱধান হৈ থাকক আৰু সতৰ্ক হৈ থাকিবলৈ আমি গোটেই ৰাইজক কিন্তু আহ্বানো জনাইছোঁ ইয়াৰ মাজেদি।